গোটেই দিনটো বাছ ভাড়া মাৰি যেতিয়া মালিকক লাভখিনি দিব নোৱাৰে, এফালে পেচেঞ্জাৰ নাই, আনফালে বাছৰ গেপ মিলাই থাকোঁতেই দিনটো যায়। নমস্কাৰ, মই জুন গগৈ প্ৰতিগৰাকী দৰ্শকক স্বাগতম জনাইছোঁ। দৰ্শকসকল, শেহতীয়াভাৱে এটা খবৰে সমগ্ৰ ৰাজ্যৰ জনসাধাৰণক জুৰুলা কৰি মাৰিবলৈ গৈ আছে। জুলাই মাহৰ 1 তাৰিখৰ পৰা বৃদ্ধি হ'ব বাছ ভাড়া। বিশেষকৈ নামনি অসমৰ বাছসমূহৰ বৃদ্ধি হ'ব এই ভাড়া। এই খবৰ এতিয়া সকলোকে হাহাকাৰ লগাইছে। যাত্ৰীসকলৰ মাজত এতিয়া বিশেষকৈ হাহাকাৰ লাগিছে। বাছ ভাড়া বৃদ্ধিৰ কাৰণ হৈছে কি? পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধি। আপুনি নামনি অসমৰ য'ৰ পৰাই নাহক কিয়, আপুনি মিনিমাম এতিয়া 20 টকা অতিৰিক্ত দিব লাগিব। পাঠশালাৰ পৰা গুৱাহাটীলৈ আহিলে দিব লাগিব 170 টকা, আগতে হয়তো 150 টকা আছিলে। তেজপুৰৰ পৰা বাইহাটা হৈ গুৱাহাটী আহিলে দিব লাগিব ন্যূনতম 220 টকা। আৰু যদি ৰৌতাৰ পৰা গুৱাহাটী আহে তেন্তে ৰৌতাৰ পৰা গুৱাহাটী আহিলে বা গ'লে দিব লাগিব 170 টকা পৰ্যন্ত। কেৱল সিমানে নহয় দৰ্শকসকল, শতাংশৰ হিচাপত 70% বৃদ্ধি কৰা হ'ব বাছ ভাড়া। আৰু ইয়াৰ পোনপটীয়া কোব সাধাৰণ জনতাৰ ওপৰত। ইয়াৰ পূৰ্বে হয়তো আপোনালোকে জানে যে ক'ভিডৰ সময়ত হুৰাহুৰে বৃদ্ধি পাইছিল বাছৰ ভাড়া। আগতে ৰৌতাৰ পৰা গুৱাহাটীলৈ বাছ ভাড়া আছিল 90 টকা। সেই ভাড়া ক'ভিডৰ পিছত হ'লগৈ 150 টকা। আৰু সেই ভাড়া আজিও নকমিল। অৱশ্যে বাছ ভাড়াক লৈ বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই কৈছে যে পশ্চিম এছিয়াত চলি থকা যুদ্ধৰ বাবে ভাড়া বৃদ্ধি কৰিবলগীয়া হৈছে। কিন্তু যুদ্ধ সমাপ্ত হ'লে বা পৰিস্থিতি স্বাভাৱিক হ'লে পুনৰ হ্ৰাস কৰা হ'ব বাছৰ ভাড়া। দিলীপ শইকীয়াই কৈছে যে অৰ্থাৎ বাঢ়িবলগীয়া বাছৰ ভাড়া স্থায়ী নহয়, সাময়িকভাৱেহে বৃদ্ধি হ'ব। এয়া কেৱল যাত্ৰীৰ বাবে নহয়, বাছ কৰ্তৃপক্ষৰ ওপৰতো প্ৰচণ্ড ৰামটাঙন। তাৰ কাৰণ হৈছে মূল্য বৃদ্ধি। গোটেই দিনটো বাছ ভাড়া মাৰি যেতিয়া মালিকক লাভখিনি দিব নোৱাৰে, তেতিয়াই আৰম্ভ হয় সমস্যাসমূহ। এফালে পেচেঞ্জাৰ নাই, আনফালে বাছৰ গেপ মিলাই থাকোঁতেই দিনটো যায়। যাৰ বাবে কেতিয়াবা 1 ঘণ্টাৰ ৰাস্তাত লাগে 3 ঘণ্টা আৰু 3 ঘণ্টাৰ ৰাস্তাত লাগে 5 ঘণ্টা। পেচেঞ্জাৰ নাই, যাৰ বাবে খৰচটোৱে উলিয়াব নোৱাৰে আৰু মালিকক সঠিক পৰিমাণৰ পইচা দিব নোৱাৰে। পইচাই নাপাওঁ কাম কৰি, মালিকৰ পইচাও নাপাছে। 600-700 টকানো আৰু পইচা নেকি? একেবাৰে মানুহৰ যাতায়াত কমি গৈছে। তাতে অলপ পইচাটো বাঢ়িলে 2 পইচা বাচিব আৰু। এইফালে তেলৰ দাম বাঢ়ি গৈছে, দিনে দিনে বস্তুৰ দাম বাঢ়িয়ে আছে। পাৰ্চৰ দাম বাঢ়ি গৈছে বস্তুবিলাকৰ। এয়া নতুনকৈ উদ্ভৱ হোৱা সমস্যা নহয়, বহু বছৰ ধৰি চলি থকা এটা ধাৰাবাহিক সমস্যা। বাছত এনে বহু পেচেঞ্জাৰ উঠে যিসকলৰ কাৰোবাৰ ফ্লাইট থাকে, কাৰোবাৰ মেডিকেলত মানুহ থাকে, কাৰোবাৰ অফিচ থাকে ইত্যাদি ইত্যাদি। সময়ত গৈ নাপালেই খেলি মেলি কিংবা বিপদ। জনতা জুৰুলা হোৱাৰ কাৰণ এইটো এটা অন্যতম। লাগে এটা বিবেচনা কৰি এটা হয় নহয়, বাছ ভাড়াটো হওক, বাকী মূল্য বৃদ্ধিয়ে হওক। আৰু বহু ক্ষেত্ৰত দেখাই যায় যে এনেকুৱা ঘটনা প্ৰায়েই হয়। সেইটো হ'ল বাছৰ কণ্ডাক্টৰ আৰু যাত্ৰীৰ মাজত ভাড়াক লৈ দুৰ্বাদল কাজিয়া, গন্তব্য স্থানলৈ নিম বুলি আধাতে নমাই দিয়া ইত্যাদি ইত্যাদি। তাৰ যুক্তি দুই পক্ষে থাকে। এফালে বাছৰ কৰ্তৃপক্ষই পেচেঞ্জাৰ নোপোৱাৰ বাবে ইনকাম নোহোৱা, আৰু আনফালে যাত্ৰীয়ে সময়ত গন্তব্য স্থান গৈ নোপোৱা বা হিচাপতকৈ অধিক ভাড়া দিবলগীয়া হোৱা। যাত্ৰীৰ ক্ষেত্ৰত যদি আকৌ ক'বলৈ যাওঁ, কেতিয়াবা হয়তো এনেকুৱাই, আগৰ দিনা এখন বাছত এটা ভাড়া, পিছৰ দিনা অন্য এখন বেলেগ এটা ভাড়া। আৰু কেতিয়াবা এনেকুৱা হয় যে ইখন বাছত উঠিছে আপুনি, আধালৈকে গৈছে, তাৰ পৰা অন্য এখন বাছৰ কৰ্তৃপক্ষ কণ্ডাক্টাৰে বা ড্ৰাইভাৰে অন্য এখন বাছত পঠিয়াই দিব, আপোনালোকে এইখন বাছত উঠি যাওক, আমাৰ বাছখন গুৱাহাটীলৈ নাযায় বা অন্য স্থানলৈ নাযায়। এই ক্ষেত্ৰত ৰাজ্যৰ পৰিবহণ বিভাগে প্ৰতিখন বাছতে ভাড়াৰ তালিকা আঁৰি দিবলৈ নিৰ্দেশ প্ৰদান কৰিছিল এটা সময়ত, কিন্তু সেয়া এতিয়াও ধোঁৱা চাঙত। যি কি নহওক, 1 জুলাইৰ পৰা যিহেতু ভাড়া বৃদ্ধিৰ সিদ্ধান্ত লৈছে পৰিবহণ বিভাগে, তাৰ লগে লগে প্ৰতিখন পৰিবহণ বাহনত ভাড়াৰ তালিকা আঁৰি দিয়া উচিত। তেতিয়া অন্ততঃ যাত্ৰী জ্ঞাত হৈ থাকিব ক'ত গ'লে কিমান ভাড়া দিব লাগিব। এইবোৰ কথা সাধাৰণতে আলোচনা নহয়, সেইবাবেই আপোনালোকৰ আগত এই বিষয়ত আলোচনাৰ বাবে এইবোৰ কথা উত্থাপন কৰিলোঁ। কেৱল সিমানেই নহয়, মূল্য বৃদ্ধিয়ে প্ৰতিটো দিশত প্ৰতিজন লোকক জ্বলা-কলা খুৱাই মাৰিছে। তাৰে এটা হ'ল ব্যক্তিগত কোম্পানীসমূহত কাম কৰি থকা লোক। এটা ব্যক্তিগত কোম্পানীত বছৰ বছৰ ধৰি কাম কৰি থাকিলেও দৰমহা এটকাও বৃদ্ধি নোহোৱা নজিৰ আছে। প্ৰতিবিধ সামগ্ৰীৰ দাম বাঢ়িছে, কিন্তু তাৰ বিপৰীতে দৰমহা একেখিনিয়ে। যাৰ বাবে দিনক দিনে ব্যক্তিগত কোম্পানীত কাম কৰি পৰিয়াল পোহপাল দিয়া জীৱন নিৰ্বাহ কৰাৰ কথা ভাবিব নোৱাৰা অৱস্থা। এনে অৱস্থাৰ বাবে দেশত ধনী ধনীয়ে হৈ গৈ আছে আৰু দুখীয়া দুখীয়াই হৈ গৈ আছে। বৰ্তমানৰ প্ৰেক্ষাপটত গুৱাহাটীৰ দৰে ঠাইত ৰুম ভাড়ালৈ নিজে কিনি খাই কৰিও 15-20 বা 25 হাজাৰ টকাত কাম কৰি থকা মানে কঁকাল বেকা কৰি দিয়াৰ দৰে এটা প্ৰচণ্ড কোব। ভাড়াঘৰৰ মালিকসকলৰ মূল্য বৃদ্ধি হোৱাৰ বাবে
ৰুম ভাড়া বৃদ্ধি কৰাৰ পৰিকল্পনা কৰি নথকা নহয়। ইফালে গেছ নাই, মুঠৰ ওপৰত গ্ৰাউণ্ডৰ অভিজ্ঞতাই চিন্তাত পেলাইছে এতিয়া বহু লোকক। ভাৰতৰ দৰে উন্নয়নশীল ৰাষ্ট্ৰত মূল্য বৃদ্ধি হোৱাটো সময়ৰ আহ্বান, প্ৰযুক্তিবিদ্যাৰ আহ্বান, কিন্তু খাটি খোৱা লোকৰ কঁকাল বেকা কৰি মূল্য বৃদ্ধিৰে গছকা মাৰিলে দেশৰ উন্নয়ন হয়তো সম্ভৱ নহ'ব। নিবনুৱা সংখ্যা বৃদ্ধিয়ে এটা ভয়ংকৰ ভৱিষ্যতৰ ধাৰা নিৰ্মাণ কৰি আহিছে। নিবনুৱাৰ বিস্ফোৰণ হ'লে দেশত সৃষ্টি হয় ভয়ংকৰ পৰিৱেশ। কৰ্মসংস্থাপন সৃষ্টি হোৱাতকৈ দ্ৰুতগতিত এতিয়া জনসংখ্যা বৃদ্ধি পোৱাৰ ফলত প্ৰতিযোগিতা বৃদ্ধি পাইছে। বৰ্তমান পৰম্পৰাগত শিক্ষা ব্যৱস্থাই ছাত্ৰ ছাত্ৰীক স্বাৱলম্বী কৰি তোলাৰ পৰিৱৰ্তে কেৱল ডিগ্ৰী প্ৰদানত গুৰুত্ব দিছে। বৃহৎ উদ্যোগ বা কল কাৰখানাৰ সীমিত বিস্তাৰৰ ফলত এতিয়া নিযুক্তিৰ সুযোগ প্ৰয়োজনীয় পৰিমাণে বৃদ্ধি হোৱা নাই। কৰ্মমুখী মানসিকতা আৰু চৰকাৰী উমৈহতীয়াৰ প্ৰচেষ্টাৰ জৰিয়তেহে এই জ্বলন্ত সমস্যাটো সমাধান কৰিব পৰা যায়। আমাৰ ভাৰত চৰকাৰে এই ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিছে যদিও ইয়াৰ প্ৰসাৰ আৰু ব্যৱস্থা অধিক ত্বৰান্বিত কৰিব লাগিব। কি ব্যৱস্থা বা আঁচনিৰ হাতত লৈছে কেইটামান দিশ অকণমান আপোনালোকক জনাবলৈ চেষ্টা কৰিছোঁ। ইয়াৰ ভিতৰত প্ৰধানমন্ত্ৰীৰ কৰ্মসংস্থাপন আঁচনি, যাক আমি PMEGP বুলি কওঁ, দক্ষতা বিকাশৰ বাবে প্ৰধানমন্ত্ৰীৰ কৌশল বিকাশ যোজনা, যাক আমি PMKVY বুলি কওঁ, আৰু গ্ৰামাঞ্চলত 100 দিনৰ কৰ্ম নিশ্চিতি প্ৰদান কৰা MGNREGA আঁচনি অন্যতম। প্ৰধানমন্ত্ৰী কৰ্মসংস্থাপন আঁচনি যুৱক যুৱতীসকলক নিজাকৈ ব্যৱসায় বা উদ্যোগ আৰম্ভ কৰিবলৈ সাহায্য আৰু বেংক ঋণ প্ৰদান কৰা হয়। আৰু এটা আছে মুদ্ৰা যোজনা। মুদ্ৰা যোজনা হ'ল যে ক্ষুদ্ৰ ব্যৱসায়ীসকলক 10 লাখ টকা পৰ্যন্ত ঋণ দিয়া। ষ্ট্ৰীট ভেণ্ডৰ আঁচনি, সেইটো এটা নতুন আঁচনি উলিয়াইছে। পথৰ দাঁতিত ব্যৱসায় কৰা লোকসকলৰ বাবে নিবনুৱা যুৱ যুৱতীসকলক বিভিন্ন বৃত্তিগত প্ৰশিক্ষণ, যাক আমি স্কিল ট্ৰেইনিং বুলি কওঁ, এইসমূহ দি কৰ্মসংস্থাপনৰ উপযোগী কৰি তোলা হয়। আৰু এটা আছে নিয়ন্ত্ৰণ ৰাষ্ট্ৰীয় কৰ্মজীৱন সেৱা। নিয়োগকৰ্তা আৰু চাকৰি প্ৰাৰ্থীসকলক এক মঞ্চত গোটাবলৈ চৰকাৰী নেশ্যনেল কেৰিয়াৰ ছাৰ্ভিচ পৰ্টেল মুকলি কৰিছে। গতিকে পৰিকল্পনা আৰু ব্যৱস্থা হাতত লোৱা মানে সকলো নহয়। ইয়াৰ ফলপ্ৰসূ কৰিবলৈ দেশৰ নিবনুৱাৰ হাততো অধিক দায়িত্ব আছে। মূল্য বৃদ্ধি নিয়ন্ত্ৰণ আৰু এইবোৰ গোটেই সমস্যাৰ সমাধান তেতিয়াহে হ'ব। ধন্যবাদ।